পাৰ্থ চাওক, ৰাজ্যৰ ভিতৰত দ্বিতীয়খন মঞ্চ বিহু অনুষ্ঠিত হোৱা পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনীয় এইবাৰ বিহুৰ যি অনুষ্ঠান সেই অনুষ্ঠান আজিৰে পৰা তেখেতসকলে আৰম্ভ হ'ব। কিছু সময় পিছতে পতাকা উত্তোলনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীৰে বিহুৰ অনুষ্ঠান আৰম্ভ হ'ব। আৰু পহিলা বহাগৰ দিনটোত দেখিবলৈ পোৱা গৈছে চামতা যি বালিপথাৰ আছে সেই বালিপথাৰত এই ধৰণে স্থানীয় বহুখিনি গণ্যমান্য ব্যক্তি ইয়াত উপস্থিত হৈছে। কিছু সময় পিছতে যিহেতু পতাকা উত্তোলনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীৰে বিহুৰ যি অনুষ্ঠান সেই অনুষ্ঠান আৰম্ভ হ'ব। আৰু আজি পহিলা বহাগৰ দিনটোৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ'ব। মোৰ লগত উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে, মই তেখেতসকলৰ সৈতে কিছু কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি মানুহ বিহু, আজিৰে পৰা বিহুৰ অনুষ্ঠান ইয়াত আৰম্ভ হ'ব। কি ক'ব বিচাৰিব? ইয়াৰ ৰাজ্যৰ ভিতৰত দ্বিতীয়খন মঞ্চ বিহু ইয়াত অনুষ্ঠিত হৈছিল, চমুকে কথাখিনি অকণমান। ধন্যবাদ। আমি পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা প্ৰথমে আপোনালোক ND24 সকলো পৰিয়ালকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1955 চনতে ইয়াতে আমাৰ এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী কিছুমানৰ প্ৰচেষ্টাত এই ৰঙালী বিহুখন স্থাপন হৈছিল। প্ৰথমে এই বিহুখন আৰম্ভ হৈছিল, আমি সৰুতে দেখিছোঁ মাটিৰ ঢাপ আছিল, মাটিৰ ঢাপত কৰিছিল। বিশেষকৈ সেই সময়ত আমাৰ এই অঞ্চলৰে বিশিষ্ট সমাজকৰ্মী, মঞ্চসূৰ্য, সংগীত নাটক একাডেমী বঁটা বিজয়ী ধৰণী বৰ্মনৰ উদ্যোগত মই বহুত মানুহৰ নামেই ক'ব লাগিব, কিন্তু তেওঁৰ উদ্যোগতে আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে এই মাটিৰ ঢাপত প্ৰথম আৰম্ভ কৰিছিল, য'ত আমাৰ স্থানীয় সংস্কৃতি ঢুলীয়া, ওজাপালি, ভাৱৰীয়া, পুতলা নাচ আদিৰ দ্বাৰাই মুকলি আপোনাৰ যাত্ৰা পাৰ্টি এইবিলাকৰ দ্বাৰা আমাৰ আৰম্ভ হৈছিল এই হেৰিখন। তাৰপিছত লাহে লাহে এইখন মঞ্চলৈ আহিল। আৰু আমি যিটো ইয়াত জানো, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে এইখন অসমৰ দ্বিতীয়খন মঞ্চ বিহু। আৰু সেইকাৰণে আমি চামতাবাসী গৌৰৱান্বিত। আৰু একেৰাহে 72তম 72 বছৰ ক'ভিডৰ মহামাৰীৰ ভিতৰত এবছৰ মাত্ৰ লছ হৈছে, তাত বাহিৰে 72 বছৰ আমি নিৰৱচ্ছিন্নভাৱে আমি এইখন পালন কৰি আহিছোঁ। আমি আশা কৰিছোঁ যে এই বিহুৰ জৰিয়তে আমি এইবাৰ এটা নতুন ধাৰা লোৱাৰ চেষ্টা কৰিছোঁ, যাতে ভৱিষ্যতে আমাৰ নৱপ্ৰজন্মই আমাৰ এই বিহুৰ জৰিয়তে কি হৈছিল, কি হৈ আছে আৰু কি হ'বলৈ গৈ আছে এই কথাখিনি যাতে সকলোৱে জানিব পাৰে, নতুন প্ৰজন্মই। আমি তাৰ প্ৰচেষ্টা কৰিছোঁ। আৰু তাৰ কাৰণে আমি এইবাৰ এই বিহুখনত আমি যথেষ্ট সংখ্যক স্থায়ী সদস্য কৰিছোঁ। এই স্থায়ী সদস্যবিলাকে ভৱিষ্যতে আমাৰ এই বিহুখন আগবঢ়াই নিব। আৰু আমি এই চেগতে আপোনালোকৰ জৰিয়তে আমি সকলোকে ধন্যবাদ জনাইছোঁ যে আমি দিয়া আহ্বানৰ প্ৰতি চামতাবাসী, পশ্চিম নলবাৰীবাসী, অসমৰ পৰা যিধৰণে আমি সঁহাৰি পাইছোঁ স্থায়ী সদস্য অন্তৰ্ভুক্তিকৰণত, আমি সঁচাকৈ উল্লাসিত। আৰু আমি আশা কৰিছোঁ যে হয়তো এই বিহুখনে এটা নতুন মাত্ৰা এটা লাভ কৰিব। ধন্যবাদ জনাইছোঁ আপোনাক। আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাকো অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। এই বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চল শিক্ষাৰ ক্ষেত্ৰত চহকী, সংস্কৃতিৰ ক্ষেত্ৰত চহকী। এইবাৰো আচলতে এই যি দ্বিতীয়খন মঞ্চ বিহু, এই দ্বিতীয়খন মঞ্চ বিহু অনুষ্ঠিত হোৱা পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনী, আজিৰ পৰা বিহুৰ কাৰ্যসূচী কি কাৰ্যসূচী আছে, চমুকে কথাখিনি অকণমান কওকচোন। নমস্কাৰ। পশ্চিম নলবাৰী ৰঙালী বিহু এই সন্মিলনখন আমাৰ সভাপতি, পৰিচালনা সমিতিৰ সভাপতি কৈছে যে 1955 চনতে আমাৰ আৰম্ভ হৈছিল। আৰু এখন আমাৰ প্ৰথম লতাশিল ফিল্ডত আৰম্ভ হৈছিল। আৰু দ্বিতীয়খন এই আমাৰ মঞ্চ বিহু পশ্চিম নলবাৰী চামতাত আমাৰ অনুষ্ঠিত কৰিছিল। আমাৰ সেই সময়ত আমাৰ চামতাৰ মহিৰু প্ৰয়াত মঞ্চসূৰ্য এখন সংগীত নাটক একাডেমী ধৰণী বৰ্মনৰ নেতৃত্বত ধৰণী বৰ্মন, বৰুণতাল দাকে আদি কৰি বিশিষ্ট ব্যক্তিসকলে এই বিহুখন আমাক মঞ্চ বিহুলৈ হেৰি কৰিছিল। সভাপতিয়ে কৈছিল যে আগতে আমাৰ মাটিৰ ঢাপত আমাৰ মঞ্চ মাটিৰ ঢাপত মঞ্চ কৰি পেলাই বিহু গৈছিল। আৰু তাত আমাৰ যিটো অসমৰ সংস্কৃতি গোটেই সংস্কৃতিখিনি আমাৰ গোটেইখিনি যদি ঢুলীয়া প্ৰতিফলিত হৈ আছিল। থলুৱা লোক সংস্কৃতিখিনি পূৰা সম্পূৰ্ণ হেৰি দিছিল তাৰ। এইবাৰ আমাৰ কি হ'ল, এইবাৰ আহি আমাৰ 72 সংখ্যক ৰঙালী বিহু। আজি 1 বহাগ আমি আৰম্ভ কৰিম। 1 বহাগৰ পৰা আমাৰ 1 তাৰিখ, আজি 15 এপ্ৰিল, আৰু 16, 17 আমাৰ নাই, 18ৰ পৰা আৰু আমাৰ 18, 19, 20, 18 তাৰিখে আমাৰ এটা আমি সাংস্কৃতিক শোভাযাত্ৰা কৰিম, বৃহত্তৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহু। তাৰপিছত আমাৰ কুইজ প্ৰতিযোগিতা হ'ব। আৰু শেষৰ দিনাখন আমি 20 তাৰিখে 20 এপ্ৰিলৰ দিনাখন আমাৰ সাংস্কৃতিক সন্ধিয়া আমি আয়োজন কৰিছোঁ। আৰু সাংস্কৃতিক শংকুৰাজ তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ। গতিকে মই এই চেগতে আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই অসমৰ পশ্চিম নলবাৰীৰ লগতে আমি গোটেই
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।